हेलो गाइस, वेलकम टू माय चैनल इजी स्टडी टिউটर्स। আজি আমি ক্লাস 10 जी सेकेंड नम्बर लेसन नेल्सन मंडेला लंग वॉक टू फ्रीडम এই লেসনটোৰ যিবোৰ আমাৰ অৰেল কম্প্ৰেহেনশ্যন চেক আৰু যিবোৰ এক্সাৰসাইজ আৰু থিংকিং এবাউট দ্য টেক্সটৰ যিবোৰ কুৱেশ্যন আছে সেইবোৰ আমি ইয়াতে আলোচনা কৰিম। লগতে নেক্সট ভিডিঅ'ত মই এই নেলসন মেণ্ডেলাৰ ওপৰত যিবোৰ কুৱেশ্যন বেংকৰ যিবোৰ এনসাৰ নতুবা যিবোৰ আমাৰ ইণ্টাৰনেল যিবোৰ কুৱেশ্যন আছে সেইগিলা আমি ডিছকাছ কৰিব চেষ্টা কৰিম। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ লগত জড়িত ৰাখিবৰ বাবে তোমালোকে বুক ফ'ল' কৰা আৰু ইয়াৰ কুৱেশ্যন এনচাৰবোৰ ইয়াৰ লগত মিলাই লোৱা। প্ৰথম কুৱেশ্যনটো আছে, where did the ceremony take place? Question mark. Can you name any public buildings in India that are made of sandstone? এই কুৱেশ্যনটোৰ এছামিজটো হ'ল, অনুষ্ঠান কোন ঠাইত হৈছিল? ভাৰতবৰ্ষৰ শিল বালিৰে নিৰ্মিত জনতা ভৱনৰ নাম লিখিব পাৰিবানে? এটা মোক সুধিছে, আমি ইয়াতে এতিয়া এনচাৰটো দিম। দ্য চেৰামনি took place in the campus of the Union Buildings of Pretoria, which were attended by dignitaries and leaders of many nations. Full stop আছে। ইয়ালৈকে আমাৰ প্ৰথম যিটো আমাৰ কুৱেশ্যনটোৰ এনচাৰ আছিল সেইটো ইয়াতে দি দিছোঁ। নেক্সট এই যিটো কুৱেশ্যন আছে তাৰে এইটো চাৰা, ইন ইণ্ডিয়া ৰাষ্ট্ৰপতি ভৱন এণ্ড ৰেড ফৰ্ট আৰ পাব্লিক বিল্ডিংছ ডেট আৰ মেড অফ চেণ্ডষ্টন। এই এনচাৰটোৰ আমাৰ এছামিজটো হ'ব, অনুষ্ঠান প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিঙত হৈছিল য'ত বিভিন্ন দেশৰ উচ্চ পদাধিকাৰী তথা নেতাসকলে অংশগ্ৰহণ কৰিছিল। ভাৰতবৰ্ষৰ যিবোৰ আমাৰ শিল বালিৰে নিৰ্মিত জনতা ভৱনৰ নাম হ'ল ৰাষ্ট্ৰপতি ভৱন আৰু ৰেড ফৰ্ট, যিটো লালকিল্লা বুলি আমি কওঁ। এইটো আছিল আমাৰ প্ৰথম কুৱেশ্যন। ছেকেণ্ড কুৱেশ্যনটো আমাৰ আছে, কেন ইউ চে হাউ 10 May ইজ এন অটম ডে ইন চাউথ আফ্ৰিকা? এই কুৱেশ্যনটোৰ এছামিজটো হ'ব, তুমি ক'ব পাৰিবানে 10 মে' দিনটো কিদৰে অটম ডে হৈ পৰিছিল চাউথ আফ্ৰিকাৰ বাবে? এইটো আমি এনচাৰটো মই কৈ দিম। 10 May ইজ এন অটম ডে ইন সাউথাৰ্ণ আফ্ৰিকা বিকজ on that day there was the largest meeting of international leaders on southern African soil to establish the first democratic non-racial government in South Africa. আৰু এবাৰ মই পঢ়ি দিছোঁ, 10 May is an autumn day in southern Africa because on that day there was the largest meeting of international leaders on southern African soil to establish the first democratic non-racial government in South Africa. এইটোৰ এনচাৰটোৰ আমাৰ অসমীয়াটো হ'ব, 10 মে' দিনটো চাউথ আফ্ৰিকাত অটম ডে হৈ পৰিছিল কিয়নো সেই দিনটোত বিভিন্ন দল সংগঠন তথা বিভিন্ন দেশৰ নেতাসকলে আহিছিল চাউথ আফ্ৰিকাত গঠন হোৱা প্ৰথম স্বাধীন তথা বৰ্ণ বৈষম্য বিৰোধী চৰকাৰৰ বাবে। যিহেতুকে প্ৰথম ইয়াতে স্বাধীন হৈছিল যিটো আমাৰ চাউথ আফ্ৰিকাখন প্ৰথম স্বাধীন হৈছিল, সেইকাৰণে সকলোবোৰ মানুহে ইয়াতে একত্ৰিত হৈছিল। ইয়াৰ থাৰ্ড কুৱেশ্যনটো হ'ব,
At the beginning of his speech, Mandela mentioned an extraordinary human disaster. What does he mean by this? What is the glorious human achievement he speaks of at the end? এই কুৱেশ্যনটোৰ এছামিজটো হ'ব বক্তৃতাৰ আৰম্ভণিত মেণ্ডেলাই মানৱতাৰ দুৰ্ভাগ্য বুলি কিয় উল্লেখ কৰিছিল আৰু বক্তৃতাৰ শেষত কিয় মানৱতাৰ জয়ৰ কথা উল্লেখ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব by mentioning an extraordinary human disaster at the beginning of his speech, Mandela refers to the cruel practice of apartheid, that is the racial injustice endured in South Africa by the whites. The blacks were not allowed to demand freedom or any right. Paragraph change kori likhiba tomaloke. At the end of the speech, Mandela talks about the glorious human achievement that a black person became the president of a country where the blacks were not even considered human beings and were treated badly. মই আৰু এবাৰ এনচাৰটো পঢ়ি দিছোঁ ইয়াতে। By mentioning an extraordinary human disaster at the beginning of his speech, Mandela refers to the cruel practice of apartheid, that is the racial injustice endured in South Africa by the whites. The blacks were not allowed to demand freedom or any right. Parachance. At the end of his speech, at the end of the speech, Mandela talks about the glorious human achievement that a black person became the president of a country where the blacks were not even considered human beings and were treated badly. এইটো আছিল আমাৰ 3 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ। তোমালোকক মই অনুগ্ৰহ কৰিছোঁ তোমালোকে যাতে বুকৰ লগত জড়িত হৈ থকা আৰু সকলোবোৰ প্ৰশ্ন চাই থাকা। এতিয়া আমি গৈছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত আছে আমাৰ হোৱাট ডাজ মাণ্ডেলা thank the international leaders? ইয়াৰ অসমীয়াটো হ'ব মেণ্ডেলাই আন্তঃৰাষ্ট্ৰীয় নেতাসকলক কিয় ধন্যবাদ জনাইছিল? এনচাৰটো এতিয়া মই দি আছোঁ। In the oath-taking ceremony of Mandela, he felt very privileged to welcome the international leaders that day because the South Africans were considered as outlaws before they got independent. Thus, he thanks all of them for having coming to witness the historical ceremony. Full stop. This was gesture of international recognition to a newly born free democratic nation, and it could be considered as a common victory for justice, peace and human dignity. Answer to my ever porisu. In the oath-taking ceremony, in the oath-taking ceremony of Mandela, he felt very privileged to welcome the international leaders that day because the South Africans were
considered as outlaws before they got independent. Thus he thanks all of them for having coming to witness the historical ceremony. This was gesture of international recognition to a newly born free democratic nation, and it could be considered as a common victory for justice, peace and human dignity. ইয়াৰ যিটো এনচাৰটো যিটো অসমীয়াটো হ'ব, মেণ্ডেলাই শপত গ্ৰহণ অনুষ্ঠানৰ দিনা তেখেতে সকলো আন্তঃৰাষ্ট্ৰীয় নেতাক আদৰণি জনাবলৈ পাই কৃতজ্ঞতা অনুভৱ কৰিছিল, কিয়নো সেই দিনটো দক্ষিণ আফ্ৰিকাৰ মানুহসকলে স্বাধীনতা লাভ কৰিছিল। সেইবাবে তেওঁ সকলোকে ধন্যবাদ জনাইছিল যে সকলো নেতাই তেওঁলোকৰ স্বাধীনতা লাভৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ তাত উপস্থিত হৈছিল। তেওঁলোকৰ উপস্থিতিয়ে আফ্ৰিকাসকলে লাভ কৰা নতুন স্বাধীনতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল। এইটো আছিল আমাৰ 4 নম্বৰ কুৱেশ্যনৰ এনচাৰ। 5 নম্বৰ কুৱেশ্যনটোত আছে আমাৰ, হোৱাট আইডিয়ালছ ডাজ হি set out for the future of South Africa? ইয়াৰ কুৱেশ্যনটোৰ অসমীয়াৰ ভাঙনিটো হ'ব, নেলছন মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ বাবে কি ধৰণৰ আদৰ্শ দাঙি ধৰিছিল? এই এনচাৰটো হ'ব, নেলছন মেণ্ডেলা set the ideals of liberating people from bondage of poverty, deprivation and suffering. He also set the ideal for a society where there would be no discrimination on basis of color or gender. মই আৰু এবাৰ পঢ়ি দিছোঁ এনচাৰটো। নেলছন মেণ্ডেলা set the ideals of liberating people from bondage of poverty, deprivation and suffering. Full stop. He also set the ideal of a society where there would be no discrimination on basis of color or gender. ইয়াৰ যিটো অসমীয়াৰ ভাঙনিটো হ'ব, দক্ষিণ আফ্ৰিকাৰ বাবে মেণ্ডেলা এজন আদৰ্শৱান ব্যক্তি আছিল, যিয়ে নতুন দেশৰ লোকসকলৰ স্বাধীনতা প্ৰদান কৰিছিল, বঞ্চনা যন্ত্ৰণা আদিৰ পৰা মুক্ত প্ৰদান কৰিছিল। তেওঁ সমাজৰ বাবেও এক নিদৰ্শন দাঙি ধৰিছিল, য'ত বৰ্ণ আৰু লিংগ ভিত্তিক সমাজত কোনো বৈষম্য নাথাকিব। মানে যিটো আমি কলা মানুহ বা বগা মানুহৰ ওপৰত বা লিংগৰ ওপৰত আমি যাতে কোনো ভেদভাৱ নকৰোঁ, সেই বিষয়টোৰ ইয়াতে নেলছন মেণ্ডেলাই সেনেকুৱা এটা সমাজ এখন বনাবৰ চেষ্টা কৰিছিল। এইটো আছিল আমাৰ অৰেল কম্পেৰিজন চেক প্ৰথমটো আছিল। এতিয়া আমি আৰু আগবাঢ়িম নেক্সট অৰেল কম্পেৰিজন চেকলৈ। ইয়াতে প্ৰথম কুৱেশ্যনটো আছে আমাৰ, what do the military generals do? ? How has their attitude changed and why? ইয়াৰ যিটো অসমীয়াৰ ভাঙনিটো হ'ব, মিলিটাৰী জেনেৰেলবিলাকে কি কৰিছিল, তেওঁলোকৰ ভাৱধাৰা কিদৰে সলনি হৈছিল আৰু কিয়? ইয়াৰ এনচাৰটো হ'ব আমাৰ, the highest military generals of the South African Defence Force and police saluted Mandela and pledged their loyalty. Full stop. Their attitude had changed towards the blacks. Full stop. They started saluting them instead of arresting them. আৰু এবাৰ পঢ়ি দিছোঁ, the highest military generals of the South African Defence Force and police saluted Mandela and pledged their loyalty. Full stop. Their attitude had changed towards the blacks. Full stop. They started saluting them instead of arresting them.
ইয়াৰ যেটো অসমীয়াটো হ'ব দক্ষিণ আফ্ৰিকাৰ মিলিটাৰী জেনেৰেল তথা পুলিচ সকলে মেণ্ডেলাৰ প্ৰতি নিজৰ অনুগত্য প্ৰকাশ কৰি তেওঁক অভিবাদন জনাইছিল তেওঁলোকৰ ভাৱধাৰাৰ কৃষ্ণাংগসকলৰ প্ৰতি সলনি হৈ গৈছিল কৃষ্ণাংগসকলক শোষণ কৰাৰ পৰিৱৰ্তে নমস্কাৰ জনাবলৈ আৰম্ভ কৰিছিল এইটো আছিল আমাৰ অৰেল কম্প্ৰেhension চেকৰ 1 নম্বৰ কোৱেশ্চন এবাৰ আমি ইয়াত ডিসকাস কৰিম 2 নম্বৰ কোৱেশ্চন why were two national anthems sung দুটা ৰাষ্ট্ৰীয় সংগীত কিয় গোৱা হৈছিল ইয়াৰ যেটো এনসারটো হ'ব two national anthems were sung on the day of inauguration comma one by the whites and another by the blacks. It symbolized the equality of blacks and whites. It is অতি ভাল কথা আচ্ছা ইয়াৰ হৈছে উদ্বোধনী অনুষ্ঠানৰ দিনা দুটা ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হৈছিল এটা আছিল আমাৰ ব্লেক সকলৰ কাৰণে আৰু এটা আছিল আমাৰ হোৱাইট সকলৰ কাৰণে এটা গীত পৰিবেশন কৰিছিল কৃষ্ণাংগ সকলৰ কাৰণে আৰু এটা শ্বেতাংগ সকলৰ কাৰণে হৈছে এই অনুষ্ঠানটোৰ যোগেদি ইয়াত এই অনুষ্ঠানে সকলোৰে মাজত থকা এই সমতাৰ কথা সূচাইছিল আৰু সকলোকে সমান অধিকাৰৰ বাবে এই অধিকাৰ পোৱাৰ বাবে এই দুটা যে আমাৰ ৰাষ্ট্ৰীয় সংগীত গাইছিল হেতু দেখাবৰ কাৰণে হৈছে 3 নম্বৰ কোৱেশ্চনটো হল How does Mandela describe the system of government in his country? Number 1 in the first decade, number 2 in the final decade of the 20th century. Question to Assamese to hobo Mandela কিদৰে সৰকাৰী কাৰ্যকলাপৰ ব্যাখ্যা আগবঢ়াইছিল মানে বিংশ শতিকাৰ প্ৰথম দশকত আৰু শেষৰ দশকত কেনেকুৱা ধৰণৰ আমাৰ কাৰ্যকলাপ আছিল সৰকাৰৰ হেতু ইয়াতে দুটা পইণ্ট হিচাপে আমি ইয়াতে এনসারটো দিম এটা এনসারটো মই কৈ আছো তোমালোকক শুনি থাকা The systems of government described by Mandela are given below. Number 1 in the first decade of the 20th century the white skinned people of South Africa patched up their differences and create a system free of racial domination. এটো আছিল আমাৰ ফাৰ্স্ট ডিকেটৰ যেটো ইয়াৰ আসামিসটো হল বিংশ শতিকাৰ প্ৰথম দশকত শ্বেতাংগ সকলে নিজৰ মনত যেটো আমাৰ থকা বৈষম্যতা যেটো আছিল সেইটো নাইকিয়া কৰি এই বৰ্ণ বৈষম্যহীন সমাজখন প্ৰতিষ্ঠা কৰিব লাগিব এটো ইহেতৰ চৰকাৰৰ কাম আছিল আমাৰ আৰু যেটো শেষৰ যেটো ডিগেট হেতুত আমি ইয়াত পঢ়ি আছো চাওক ইন দা 2 নম্বৰ পইণ্টটো চাই ৰাখিবা তোমালোকে ইন দা লাষ্ট ডিগেট অফ 20th century the previous system had been overturned forever and replaced by one that recognized the rights and freedom of all people regardless of their color and skin ইয়াত কৈছে শেষৰ যোনটো আমাৰ ডিগেট আছিল শেষৰ যোনটো আমাৰ দশক আছিল তাত শেষৰ দশকত পূৰ্বৰ নিয়ম নাইকিয়া কৰি যেটো আগৰ যোনটো বৰ্ণ বৈষম্য নিয়মটো নাইকিয়া কৰি বৈষম্যহীন সমাজ প্ৰতিষ্ঠা কৰাৰ লগতে মানে পূৰ্বৰ যেটো আমাৰ আছিল শ্বেতাংগসকলৰ নিজৰ মনৰ বৈষম্যতা এই আগৰ যেটো এইবোৰ নাইকিয়া কৰি কিনে এটা নিজৰ বৈষম্যহীন সমাজ প্ৰতিষ্ঠা কৰাৰ লগতে মানুহৰ মাজত ক্ষমতা প্ৰতিষ্ঠা কৰিব লাগে তাৰ ওপৰত গুৰুত্ব দিছিল ইম্পৰ্টেন্সটো দিছিল
এইটো আছিল আমাৰ 3 নম্বৰ কুৱেশ্যনটো। এতিয়া আমাৰ আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যনটোত আছে আমাৰ হোৱাট ডাজ কিউৰেজ মিন টু মাণ্ডেলা? মাণ্ডেলাৰ মতে সাহসৰ অৰ্থ কি? সাহসৰ অৰ্থ কি? এতিয়া মই কৈ আছোঁ ইয়াতে একৰ্ডিং টু মাণ্ডেলা courage does not mean the absence of fear but a victory over fear. He believes that brave men need not be fearless but should be able to conquer fear. এই এনচাৰটো যিটো আমাৰ উত্তৰটো তাৰ অসমীয়াৰ ভাঙনিটো হ'ব মেণ্ডেলাৰ মতে সাহসৰ অৰ্থ ভয়ৰ অনুপস্থিতি নহয় বৰং ভয়ৰ ওপৰত জয় লাভহে হয়। তেওঁ বিশ্বাস কৰিছিল যে সাহসী মানুহ নিৰ্ভয় হোৱাৰ প্ৰয়োজন নহয়, পৰিৱৰ্তে তেওঁলোকে ভয়ৰ ওপৰত জয় লাভ কৰিব লাগে। এইটো আছিল আমাৰ 4 নম্বৰ কুৱেশ্যন। তোমালোকে কিতাপৰ পৰা ভালদৰে কুৱেশ্যনটো চাই ল'বা আৰু ইয়াৰ লগত মিলাই লিখিবা। মই PDF ফাইলটো মই ডিছক্ৰিপশ্যন লিংকত দি দিম, তোমালোকে PDF ফাইলটো ডাউনলোড কৰিও তোমালোকে লিখিব পাৰিবা। আৰু ক্লাছ 10ৰ মই প্ৰথম লেশ্যনটো যোনটো এ লেটাৰ টু গড সেই লেশ্যনটো অলৰেডি দি দিছোঁ। তোমালোকে মোৰ যিবোৰ আগৰ ভিডিঅ'বোৰ আছে তাতে যাই লৈ তোমালোকে চাব পাৰা। 5 নম্বৰ কুৱেশ্যনটো আছে which does he think is natural, to love or to hate? এইটোৰ এছামিজ মাণ্ডেলাৰ মতে কি স্বাভাৱিক, প্ৰেম নে ঘৃণা? এইটো আমাৰ 1 মাৰ্কছ কুৱেশ্যন। ইয়াৰ এনচাৰটো হ'ব ফৰ মাণ্ডেলা love comes more naturally to the human heart than hate. এইটো সঁচা কথা। মাণ্ডেলাৰ মতে কি হৈছিল প্ৰেম আৰু ঘৃণাৰ মাজত প্ৰেমে মানৱ হৃদয়ত সহজে স্থান পায়। 5 নম্বৰ আমি কমপ্লিট কৰিলোঁ। এতিয়া আমি নতুন অৰেল কম্পেৰিজন চেকলৈ যাম। ইয়াতে আছে আমাৰ এই যিটো কুৱেশ্যনটো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আমাৰ স্পেচিয়েলি মেট্ৰিকৰ কাৰণে। আগতেও মই কৈছোঁ এই যোনটো কিউৰেজ মিন টু মাণ্ডেলা সেইটো আমাৰ SSC প্ৰায় আহিয়ে থাকে। এইটো কুৱেশ্যনত কৈছে কি আমাৰ হোৱাট টুইন অব্লিগেশ্যন ডাজ মাণ্ডেলা মেনশ্যন? ইয়াৰ এছামিজটো হ'ব মাণ্ডেলাই টুইন অব্লিগেশ্যনৰ কথা কিয় উল্লেখ কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব মাণ্ডেলা বিলিভছ ডেট এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ। দ্য ফাৰ্ষ্ট is to his family, parents, wife and children, and the second obligation is to his people, his community and his country. ইয়াৰ যিটো আমাৰ এছামিজটো হ'ব মাণ্ডেলাই বিশ্বাস কৰিছিল যে প্ৰত্যেক মানুহৰ দুটা প্ৰকৃতি থাকে। আমাৰ অব্লিগেশ্যনছ দুটা প্ৰকৃতি থাকিব লাগেও আৰু থাকেও। প্ৰথমতে তেওঁৰ নিজৰ পৰিয়ালটো পিতৃ মাতৃ পত্নী তথা সন্তানৰ প্ৰতি দায়িত্ব পালন কৰা উচিত। তাৰপিছত আমাৰ যিটো বাধ্যবাধকতা নিজৰ সম্প্ৰদায় তথা নিজৰ দেশৰ বাবে কাম কৰা। এই কথাটোৰ ওপৰত তেওঁ বহুত গুৰুত্ব দিছিল। এইবাৰ 2 নম্বৰ কুৱেশ্যন হোৱাট ডিড বিং ফ্ৰী মিন টু মাণ্ডেলা এজ এ বয় এণ্ড এজ এ ষ্টুডেণ্ট? এইটো শ্বৰ্ট কৰি কুৱেশ্যনটো HSLC পৰীক্ষাত আহিব পাৰে। এনেকুৱা আহিব পাৰে যে হোৱাট ডিড বিং ফ্ৰী মিন টু মাণ্ডেলা এজ এ বয়। ইয়ালৈকে আহিলে তোমালোকে ভালদৰে লিখিব লাগিব। ইয়াৰ কুৱেশ্যনটো এজ এ বয় হাউ ডাজ হি কণ্ট্ৰেষ্ট দিছ ট্ৰেঞ্জিটৰী ফ্ৰীডম উইথ দ্য বেচিছ এণ্ড অনাৰেবল ফ্ৰীডমছ? ইয়াৰ এছামিজটো হ'ব মাণ্ডেলাৰ মতে মুকলি হৈ থকা অৰ্থ ল'ৰা আৰু ছাত্ৰ হিচাপে কি হয়? তেওঁ ক্ষণস্থায়ী স্বাধীনতাক কিদৰে মৌলিক আৰু বিশেষ স্বাধীনতাক কিদৰে বেলেগ কৰিছিল?
ইয়াৰ এনসাৰটো হ'ব লাইক আদাৰ কিডছ Mandela freedom mean to make merry and enjoy the blissful life. Once full stop once one becomes an adult the memories of childhood looks like transitory because most of the childish activities are wasteful for an adult. You have to learn a livelihood to feed your family full stop. It's only then when you get an honorable existence in the family and society. ইয়াৰ যিটো এছামিছৰ ভাঙনিটো হ'ব আন সকলো ল'ৰা ছোৱালীৰ দৰে মণ্ডেলাৰ বাবে স্বাধীনতাৰ অৰ্থ হ'ল আনন্দ উল্লাস কৰি জীৱন উপভোগ কৰা, কিন্তু এবাৰ ডাঙৰ হোৱাৰ লগে লগে ল'ৰালিৰ স্মৃতিবোৰ ক্ষণস্থায়ী হৈ পৰে, কিয়নো সৰুতে কৰা কামবোৰ ডাঙৰ হোৱাৰ পাছত কেতিয়াবা ভুল যেন অনুভৱ হয়। ডাঙৰ হোৱা পাছত প্ৰত্যেক নিজৰ পৰিয়ালৰ দিবলৈ স্বাৱলম্বী হ'ব লাগে আৰু এয়া তেতিয়াই সম্ভৱ যেতিয়া সমাজ আৰু পৰিয়ালত উপযুক্ত স্থান পোৱা যায়। এইটো সঁচা কথা। আমাৰ 3 নম্বৰ কুৱেশ্যন আছিল এতিয়া ডাজ মাণ্ডেলা থিংক দ্য অপ্ৰেছৰ ইজ ফ্ৰী ৱাই অৰ ৱাই নট। মণ্ডেলাৰ মতে অত্যাচাৰী মানুহবোৰ মুক্ত নে, যদি নহয় কিয় নহয়? ইয়াৰ আনসাৰটো হ'ব according to Mandela an oppressor is an victim of hatred who is blind bars of prejudice and narrow mindedness full stop. He realized that both the oppressor and oppressed are robbed of their humanity and peace. ইয়াৰ যিটো এছামিছটো হ'ব ইয়াতে মাণ্ডেলাৰ অনুসৰি অত্যাচাৰীবিলাক ঘৃণাৰ বলি যিয়ে পক্ষপাত তথা সংকীৰ্ণ মনৰ আঁৰৰ ব্যক্তি। তেওঁ অনুভৱ কৰিছিল যে অত্যাচাৰ কৰা মানুহবোৰ আৰু অত্যাচাৰৰ বলি হোৱা সকলোৱে মানৱতাৰ আৰু শান্তিৰ পৰা বঞ্চিত। ইয়ালৈকে আমাৰ আছিল অৰেলৰ মানে আমাৰ যিটো অৰেল কম্প্ৰেহেনশ্যন চেকৰ যিবোৰ কুৱেশ্যন আমাৰ হৈ গ'ল। থিংকিং এবাউট দ্য টেক্সটৰ আমাৰ প্ৰথম কুৱেশ্যনটো হয় why did such a large number of international leaders attend the inauguration? What did it signify the triumph over it? ইয়াৰ আন্তঃৰাষ্ট্ৰীয় নেতাসকলে উদ্বোধনীত বহু সংখ্যক আন্তঃৰাষ্ট্ৰীয় নেতাই উদ্বোধনী অনুষ্ঠানত কিয় উপস্থিত হৈছিল আৰু ঐক্য তথা সংহতি প্ৰদৰ্শন কৰিছিল কেনেদৰে, মানে ছিগনিফাই কৰিব দিছে আমাক। ইয়াৰ আমাৰ এনসাৰটো হ'ব বাই এটেণ্ডিং দ্য ইনাগুৰেশ্যন চেৰামনি দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ শ্ব'ড এ গেষ্টিয়ৰ অফ solidarity from international community to the idea of end of apartheid. It was the significance of the victory of good over evil and triumph of a tolerant society without any discrimination. ইয়াৰ এছামিছটো হ'ব আন্তঃৰাষ্ট্ৰীয় নেতাসকলে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সেই অন্তঃপৰা বৰ্ণবাদৰ বিপৰীতে স্থাপন হোৱা স্বাধীনতাৰ প্ৰতি তেওঁলোকৰ ঐক্য তথা সংহতি প্ৰদৰ্শন কৰিছিল। ইয়াৰ তাৎপৰ্য আছিল যে বেয়াৰ ওপৰত হোৱা ভাল মানুহৰ বিজয়, য'তে বৈষম্যৰ তাৰ কোনো স্থান নাই। ইয়াৰ ছেকেণ্ড নম্বৰ কুৱেশ্যনটো হ'ল আমাৰ What does Mandela mean when he says he is simple the sum of all those African patriots who had gone before him? ইয়াৰ আছামিজটো হ'ব মই আফ্ৰিকান মুক্তি
যুঁজাৰুসকলৰ ফলাফল মাণ্ডেলাই কিয় এইষাৰ কথা কৈছিল আৰু তেওঁ পূৰ্বে কাৰ মৃত্যু হৈছিল ইয়াৰ আনসাৰটো হ'ব when Mandela says he is the sum of all those African patriots, he actually wants to pay tribute to all the people who have sacrificed their lives for the sake of freedom, full stop. He say that he is grateful to the patriots who had gone before him because they were the real heroes who paved the path of cooperation and unity for him. মই আফ্ৰিকান মুক্তি যুঁজাৰুসকলৰ ফলাফল এই কথাষাৰৰ জৰিয়তে মেণ্ডেলাই শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছিল সেইসকল ব্যক্তিক শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছিল যিয়ে নিজৰ দেশৰ স্বাধীনতাৰ বাবে মৃত্যুবৰণ কৰিছিল তেওঁসকলৰ প্ৰতি কৃতজ্ঞ আছিল কিয়নো তেওঁলোক আছিল প্ৰকৃত নায়ক যিয়ে দেশৰ স্বাধীনতা তথা একতাৰ বাট মুকলি কৰিছিল ইয়ালৈকে আছিল আমাৰ নেলছন মাণ্ডেলা লং ৱাক টু ফ্ৰীডমৰ আমাৰ যিবোৰ অৰেল কম্প্ৰেহেনশ্যন আৰু আমাৰ এক্সাৰচাইজৰ কুৱেশ্যন এনচাৰ আৰু যিবোৰ চেপ্টাৰ আমি এতিয়ালৈকে দিয়া নাই তাৰ লগত সেইবোৰ লাহে লাহে মই দিবলৈ চেষ্টা কৰিম আৰু কিবা আপডেটৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ।